মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি দলে বলে ৰাজপথলৈ ওলাই আহিল মৰিগাঁৱৰ ব্যৱসায়ী সমাজ। মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা পৰিকল্পনাহীনভাৱে যাত্ৰীবাহী স্থানান্তৰৰ প্ৰতিবাদত আজি মৰিগাঁও চহৰৰ ব্যৱসায়ীসকলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ব্যৱসায়ীসকলে প্ৰতিবাদী সমদল উলিয়াই উক্ত জনবিৰোধী হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। আনহাতে আজি প্ৰতিবাদকাৰী কাৰ্যসূচীৰ পিছতো যদি মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰসভাই উক্ত হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি মৰিগাঁও চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলে হুংকাৰ প্ৰদান কৰে। আমাৰ দাবীসমূহতো আপোনালোকে পাইছে। আমাৰ মূল সমস্যা কি? মূল সমস্যা হৈছে নগৰখনত গাড়ী সোমাব নিদিয়াটো। আমাৰ যিখিনি টেম্পু আৰু মেজিক বা সৰু গাড়ীবিলাক আমাৰ ভিতৰলৈ সোমাব দিব আৰু ইয়াতে যাত্ৰী নমাই তেওঁলোকে আজি নিৰ্দিষ্ট বাছ আস্থান আছে, তেওঁলোকৰ আস্থান আছে, তালৈ গুচি যাব। এইখিনি তেওঁলোকে মানিম বুলি কৈছে। আৰু যিটো আমি দূৰণিবতীয়া বাছ যিবিলাক আছিলে, আমি কৈছিলোঁ যে আস্থানত ৰাখিবগৈ, প্ৰথমতে ইয়াতে পেচেঞ্জাৰ নমাই তেওঁলোকে নিজৰ নিৰ্ধাৰিত আস্থানলৈ যাব। এই কথাটোলৈ আৰু আমাৰ এটা সংযোজন কৰি ক'লে যে আমাৰ বাছ আস্থানসমূহ ৰিভাৰ্চ কৰি দিব, অৰ্থাৎ গুৱাহাটী আস্থানটো সোণাৰীগাঁৱত কৰি দিব আৰু নগাঁও আস্থানটো আমাৰ ঘনবৰা কলেজত কৰি দিলে তেতিয়া আমাৰ এই সমস্যাবিলাক নাইকিয়া হ'ব, কাৰণ টাউনৰ মাজেৰে যাব। কিন্তু পিক আপ এণ্ড ড্ৰপিং এইটোৰ কাৰণে সময় বান্ধি দিয়া থাকিব, তেওঁলোকৰ টাইমিং থাকিব, ইমান টাইমৰ ভিতৰত তেওঁলোকে ওলাই যাব লাগিব। সেইটো আমি মানি লৈছোঁ, আমি সুখী হৈছোঁ। আৰু এটা ছাইড বাৰ, আজি যিমান যান জঁটৰ কথা কৈছে তেওঁলোকে, যান জঁটটো কোনে সৃষ্টি কৰিছে? তেওঁলোকে সৃষ্টি কৰিছে। তেওঁলোকে যদি আজি ছাইড বামবোৰ কৰি দিলেহেঁতেন তেতিয়াহ'লে আমাৰ যিবিলাক পাৰ্কিং কৰে গাড়ীবিলাক, তাত পাৰ্কিং কৰিব পাৰিলেহেঁতেন। আজি আমি কৈছোঁ যে আপুনি পাঞ্জাৱ নেশ্যনেল বেংকত যদি গৈছে, আপুনিতো আইন ভংগই কৰিছে, কাৰণ আপুনি গাড়ীখনটো মাজত থৈহে গৈছে। এইটো ব্যৱস্থা আপুনি কিয় নকৰে? তেতিয়া তেওঁলোকে ক'লে যে আমাৰ ফাণ্ড নাই। তেতিয়া মই ক'লোঁ যে মোৰ যিটো জ্ঞান আছে বা অকণমান জ্ঞান আছে, সেইটো হৈছে আপোনালোকৰ আনটাইড ফাণ্ডৰ বিষয়ে মই জানো। আপোনালোকে বিধায়কৰ লগত লগ লাগি আনটাইড ফাণ্ডেৰে আপোনালোকে এইখিনি কৰক, কাৰণ জাগিৰত যদি কৰিব পাৰে, বাৰাবুজত যদি কৰিব পাৰে, এইটো কি ৰাস্তা? নতুন ৰাস্তা, বেলেগ ৰাস্তাটো নহয়, একেটাই ৰাস্তা। এইখিনিতো আপোনালোকে কৰিব লাগিবই। এতিয়া তেওঁলোকে ক'লে আমি এইটো ভাল পৰামৰ্শ দিছে, এইটো আমি কৰিম। তাৰপিছত কৈছে যে আমাৰ যিখিনি মহিলা ষ্টেণ্ডসমূহত যে মহিলাসমূহৰ প্ৰস্ৰাৱ কৰাৰ সুব্যৱস্থা নাই, হাইজেনিক নহয়। এই কথাটো তেওঁ মহিলাগৰাকী আমাৰ এডিচি বাইদেৱে ক'লে যে এই কথাত আমি চিন্তা কৰিছোঁ, তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু আমি আপোনাক জনাওঁ যে আমি বিধায়ক মহোদয়কো আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তেওঁ কথা দিছে যে আমাৰ যি 7টা দাবী আছে, 7টা দাবীও তেওঁ পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ আমাৰ লগত থাকিব। গতিকে এই ক্ষেত্ৰত তেওঁকো ধন্যবাদ জনাইছোঁ, কাৰণ এইখিনি তেওঁ কৈছে যে ৰাইজৰ অসুবিধা হোৱাকৈ মই ৰাইজৰ লগত এই দাবীসমূহ আপোনালোকে পূৰণ কৰিলে নে প্ৰতিশ্ৰুতি দিছে? আজি একেলগেতো পূৰণ হ'বই নোৱাৰে মই ভাবোঁ, কাৰণ মোৰতো সেইখিনি জ্ঞান আছে যে পূৰণ কৰিম বুলি কৈছে। আমি 7 দিন সময় দিছোঁ। সেইকাৰণে মই ৰাইজক আজি অলপ আগতে মই জনাইছোঁ যে 7 দিনৰ পাছত আমি আকৌ লগ হ'ম, আকৌ আন্দোলন বুলি নহয়, প্ৰথম লগ হ'ম যে কি ক'লে কি নকৰিলে পৰামৰ্শ আমি ল'ম ৰাইজৰ পৰা, কি কৰিব লাগিব। প্ৰশাসনে কৈছে যে অহা এসপ্তাহৰ ভিতৰত আমাৰ যিকেইটা সংগঠনে তেওঁলোকৰ বেলেগ বেলেগ দাবী লৈ পেলাই আমাক পৰামৰ্শ দিছে, গতিকে আপোনালোককো একেলগে মাতি একেখন মঞ্চত সকলোৱে যিবিলাক পৰামৰ্শ আছে কম্পাইল কৰি পেলাই এটা সিদ্ধান্ত গ্ৰহণ কৰিম। কিছুমান সিদ্ধান্ত এনেকুৱা যে বাছ আস্থানসমূহ কিছুমানে আকৌ আগৰ জাগালৈ অনা বিচাৰিছে, যে আমি চেম্বাৰ অৱ কমাৰ্চে কিন্তু সেইটো বিচৰা নাই। গতিকে এনেকুৱা অলপ আৰু কনফ্লিক্ট কিছুমান সিদ্ধান্ত আছে। গতিকে তেখেতসকলে কৈছে যে একেলগে বহি আমি গোটেইখিনি একেলগে চিন্তা কৰিম, আলোচনা কৰি এটা সিদ্ধান্ত ল'ম। আৰু এটা ই ৰিক্সা কথাটো ক'লে যে ই ৰিক্সা চলালে, আমি কৈছোঁ যে টাউনৰ মাজত ই ৰিক্সা চলাবই দিব লাগিব। তেতিয়া ক'লে যে তেতিয়া পেডেল ৰিক্সাই দিগদাৰ পায়, অসুবিধা পায়। বোলো পেডেল ৰিক্সা আছে কেইখন? সেইখিনিয়েতো আমাৰ গ্ৰাহকক পূৰণ কৰিব পৰা নাই, আৰু আমাৰ খৰচাটো বাঢ়ি আছে। ক'লে ৰাইজক টাঙন দি তেওঁলোকক চলালেওতো নহ'ব। গতিকে আপোনালোকে সিদ্ধান্ত ল'ব। তেতিয়া ক'লে এই কথাটো আমি এই সভাতে আলোচনা কৰিম। সভাখন এসপ্তাহৰ ভিতৰত পাতিব আৰু আমাকো তাত নিমন্ত্ৰণ কৰিম বুলি কৈছে। পৌৰসভা আৰু প্ৰশাসনৰ এটা নীতিৰ বাবে আজি গোটেই ব্যৱসায়ীসকলে ওলাই আহিব লগা হ'ল, প্ৰতিবাদৰ কাৰ্যসূচী ল'ব লগা হ'ল। এই বিষয়টো মইতো কৈছোঁ, এইটো ফেচিষ্টবাদী এইটো সিদ্ধান্ত দিছে। আজি নগৰখন কাইলৈ চলি আছে।
মই কৈছোঁৱে আৰু তুমি পৌৰপতি আপুনিতো জিকিছে, আমি ভোট দিছোঁ আৰু প্ৰশাসকজনক কৈছোঁ আপুনিতো দৰমহা লৈ আছে, আমাৰ টেক্সৰ পৰা লৈ আছে। তে আপুনি আমাৰ কথা নুশুনাকৈ এই সিদ্ধান্তটো কিয় ল'লে? আপোনালোকৰ সুবিধাৰ কাৰণে লৈছে নেকি যে আপোনালোকৰ সৰু সৰু গাড়ীবিলাক ভিতৰত সোমোৱা অসুবিধা হৈছে? আপুনি এবাৰ নামক, মই তেখেতক কৈছোঁ আপোনালোকে এবাৰ যদি ঘনবা কলেজত নামে গুৱাহাটীৰ পৰা বাছত আহক, তাৰপৰা আপুনি সোণাইগাঁৱলৈ এবাৰ যাওক, তেতিয়া আপুনি অনুভৱ কৰিব যে কিমান কষ্ট হয়। তে এইখিনি কথা মই চিধা কৈছোঁ। এই সিদ্ধান্তটো আজি আমি প্ৰশাসকো কৈছোঁ, প্ৰশাসনক কৈছোঁ যে আপোনাৰ সিদ্ধান্ত যে ল'লে এই ক্ষুদ্ৰ ক্ষুদ্ৰ গোট পৰুৱাবিলাক বুলি ভাবিছে নেকি যে শক্তিহীন মানুহ, সিহঁতক সুধি আমাক কি পৰামৰ্শ দিব? সেইটো যদি ভাবিছে ভুল কৈছে। মই আপোনালোকে শুনিছে, মই পৌৰসভাতো কৈছোঁ, ইয়াতো কৈছোঁ আৰু তেওঁলোকৰ ফ্ৰণ্টতো কৈ থৈ আহিছোঁ যে কাকো আণ্ডাৰ এষ্টিমেট নকৰিব, কাকো আমাৰ কম শক্তিবিহীন বুলি কাকো আপোনালোকে গণ্য নকৰিব। শক্তি কাৰ কেতিয়া আহে কোনে জানে। তে একত্ৰিত হ'লে কমজুৰিবিলাকতো জুৰিবান হ'ব। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিকানী।